আপোনালোকক নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। মই শ্ৰী হেমন্ত গোহাঁই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি। আজি আপোনালোকক ইয়াত তিনিচুকীয়া সাংবাদিক চৰাতে আপোনালোকক নিমন্ত্ৰণ কৰি আনি যোৱা ইংৰাজী 24 মে তাৰিখে তিনিকুণীয়া পুখুৰীত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এটি বিশাল প্ৰতিমূৰ্তি তাত প্ৰতিষ্ঠা কৰি সেইদিনাই তেৰাৰ তিৰুভাৱ তিথিও আছিলে। আমি তিথিখনি পাতিছিলোঁ আৰু নিশালৈ এটা আমাৰ সাংস্কৃতিক সন্ধ্যা হৈছিলে। সেই সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰাত আমাৰ পলম হ'ল, যিহেতু হঠাৎ দবাপিটা বৰষুণ আহিলে। বৰষুণ অহাৰ কাৰণে আমি মুকলিত ছেটিং কৰিছিলোঁ। তাৰ পৰা নি আমি য'ত আমাৰ সভাখন হৈছিলে দিনৰ চোৱাত, তাতে গোটেইটো ছেটিং কৰি আমি 9:30 বজাত আমি সাংস্কৃতিক সন্ধ্যা আৰম্ভ কৰিছোঁ। যিহেতু সাংস্কৃতিক সন্ধ্যাৰ বাবে কাজল দেৱ নামৰ আমাৰ স্থানীয় এজন শিল্পীক ইতিমধ্যে 30,000 টকা দি দিয়া হৈছিলে আগতীয়াকৈ, আৰু চাউণ্ড আৰু এইবিলাকৰ কাৰণে এই মাইক এইবিলাক গোটেই ছিষ্টেমটোৰ কাৰণে আমাৰ দীপাংকৰ কি লিখে জানো, দীপাংকৰ বুলি কয় তিনিচুকীয়াত, তেওঁকো 80,000 টকা দি দিয়া হৈছিলে। গতিকে অথলে যাব বুলি আমি 9:30 হ'লেও অনুষ্ঠানটো আমি আৰম্ভ কৰি 11 বজাত বন্ধ কৰি দিলোঁ। 9:30 বজাত যেতিয়া আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, সেই সময়ত আপোনাৰ আৰম্ভণিতেতো অসমীয়া গীত মাতেৰেই হৈছে, বিহু হৈছে, অসমীয়া গীত মাত এইখিনি হৈছে, আৰু মানুহো নাই, কোনো এজন অসমীয়া মানুহ নাই। অসমীয়াৰ ভিতৰত আপোনালোকৰ সাংবাদিক ঘণ্টা তিনিচুকীয়াৰ কি নাম ভাইটি তোমাৰ? প্ৰণৱ, তেখেতৰ দ্বাৰা উন্মোচন কৰাইছোঁ। প্ৰণৱ আছে, প্ৰণৱ বৰুৱা আছে, আৰু মই আৰু সৰোজ গোহাঁই। আমি 4জন মাত্ৰ অসমীয়া মানুহ, আৰু তাত এটা অসমীয়া মানুহ নাই, কোনোও নাই। অকল মোৰ তাত কেম্পত থকা 30জনমান মোৰ লেবাৰ আছে। আজি এবছৰ ধৰি তাত কেম্প কৰি আছে, আপোনালোকে দেখিছে তিনিকুণীয়াত। সেই লেবাৰখিনি আৰু এই কাষত থকা যিখিনি বিহাৰী আৰু বঙালী মানুহ, এই যে আপোনাৰ চাটুৱা তাটুৱা বিক্ৰী কৰে, এহেঁতি আহিলে অকণমান, মুঠ 30-40জনমান হৈছিলে। আৰু মানুহ নাই। ইহঁতে কি কৰিলে, সেই মঞ্চৰ ওপৰলৈ গুচি আহিলে, ওপৰলৈকে গুচি আহিলে। বতৰো বেয়া, এই মানুহখিনি ওপৰলৈকে গুচি আহিলে। সিহঁতে অসমীয়া বিহু গাইছে যেতিয়া তেতিয়াও নাচিছে, হেৰি কৰিছে, আনন্দ কৰিছে। তেতিয়া মই তাতে বহি আছোঁ। দুজনমানে মোক ক'লে যে বাবু একটু ভোজপুৰী গানা হৈ যায়। তেতিয়া মই ছিংগাৰজনক ক'লোঁ, যদি জানা এটা ভোজপুৰী গান গাই দিয়া, সকলোৰে ৰজা। গতিকে সকলো জাতি জনগোষ্ঠীয়ে ভৰা তিনিচুকীয়া চহৰখনত ভোজপুৰী নহয়, এটা বাংলাও গোৱা, এটা হিন্দী গানো গোৱা। এই 3টা গান গাবলৈ মই অনুৰোধ কৰিলোঁ। আৰু ভোজপুৰীত গালে, মইতো নাজানো ভোজপুৰীত কোনটো গান গাব। এতিয়া গায়কে এতিয়া কমৰীয়া হিলাইকে বুলি যদিও গাইছে, তাত কিন্তু মই শুনিছোঁ গানটো, তাত কিন্তু ৰিমিক্স কৰি গাইছে। ভোজপুৰীতে গাইছে, তিনিচুকীয়া চহৰ মে সৰ্বানন্দ সিং ৰাজা কি প্ৰতিষ্ঠা মে। মানে এইটো আৰু আজি আনন্দ কৰিব লাগে, কমৰীয়া হিলাইকে এনেকৈ কৰি গাইছে, ৰিমিক্স কৰি কাজলদেৱে গানটো গালে। এই অকণমান সময় এটা বাংলা গালে আৰু এটা ভজন গালে, ৰাজস্থানী ভজন। বাকীটো চব অনুষ্ঠান ঠিকেই হৈছিলে। এতিয়া মইনো কি সেইটো কৰি বিজতৰীয়া কৰিলোঁ মই নাজানো। সেইটো আনপাৰ্লিয়ামেণ্ট হৈছে যদি মই নাজানো, আপোনালোকে বিচাৰ কৰিব, আইনে বিচাৰ কৰিব। যদি মই তাত হিন্দী গান এটা গোৱাই কিনে যদি মই অপৰাধ কৰিছোঁ। এই জুবিন গাৰ্গে দেখোন বিহু মঞ্চত ইয়া আলি কিবাকিবি এনেকৈ গায়, বহুত গায়িকাই গায়। যোৱাকালি মটকে এখন শিৱসাগৰত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিষ্ঠাৰ ওপৰত পাতিছিলে। তাতে মোক মুকলি সভা উদ্বোধক মাতিছে। মই উদ্বোধন কৰাৰ আগতে তাত উদ্বোধনী গীতটোতো তাত গোৱালপৰীয়া বঙালী লোকসংগীততে নৃত্য দি কৰোৱাইছে। তাতে মই প্ৰশ্ন কৰিছিলোঁ, এতিয়া কি কৰিলা তোমালোকে? কিয় ইয়াত কোনো ভক্তিমূলক গীত গাব পৰা শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধৰ কোনো এনেকুৱা হেৰি নাই নেকি যে এইটো কৰিলা? মোৰ আপত্তি নাই, কিন্তু মোক কিয় ক'লে? মই কালিও কৈছোঁ। গতিকে এইবিলাক সৰু সৰু কথাত আজৰিছে, কিন্তু এইবোৰ অন্য নহয়। মোৰ নিজৰ বংশৰ ল'ৰাকেইটা মেইনলি
আৰু মটক জনগোষ্ঠীৰ কেইজনমান ব্যক্তি যিসকলে মোক ঈৰ্ষা কৰে, হিংসা কৰে, যাৰ কৰ্ম দক্ষতা নাই, কোনো দিন এক পইচাৰ অৰিহণা নাই, সৰু সৰু ল'ৰা, জাতি জনগোষ্ঠী সংস্কৃতি কি একো বুজি নাপায়, সেইবিলাকে এনেকুৱাবোৰ কথা কৈছে। কোনো সুধি সমাজে কিন্তু মই ফেচবুক চাইছোঁ, চব চাইছোঁ, এইবোৰ নিউজৰ তলত কোনো কমেণ্ট কৰা নাই অন্য মানুহ, অকল আমাৰ মটকৰ কেইজনমান আৰু ৰজাঘৰৰ আমাৰ কেইজনমান সৰু সৰু ল'ৰাই কৰি আছে। মোক পদত্যাগ কৰিবলৈ কৈছে, তিনিকুণীয়াত 3 জোপা মাৰি পদত্যাগ কৰিবলৈ কৈছে। তাৰমানে মই সকলো কৰি দিলোঁ, সিহঁতে এতিয়া ভোগ কৰিব। আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, এই অনুষ্ঠানটি কৰিবৰ কাৰণে মই মোৰ নিজৰ ইচ্ছাত কৰা নাছিলোঁ, ক'বলগীয়া হৈছে কাৰণে কৈছোঁ। যোৱা 18 তাৰিখে 24 তাৰিখৰ পূৰ্বে 18 তাৰিখে তিনিকুণীয়াতে এখন আমাৰ মিটিং হৈছিলে। মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, মটকৰ গোটেই অৰ্গেনাইজেশ্যন আৰু তিনিচুকীয়াৰ গণ্যমান্য মটকৰ গোটেই ব্যক্তিসকল আছিলে। তেওঁকো নিমন্ত্ৰণ কৰা হৈছিলে। তাতে তেওঁলোকে সিদ্ধান্ত ল'লে যে তাত সাংস্কৃতিক সন্ধ্যা এটা হ'ব লাগে। তেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ, সাংস্কৃতিক সন্ধ্যাটো হ'লেতো মূৰত বাঁহ পৰিব, বেছি নপৰে বোলে, 5 লাখ টকা দিব আৰু 1,85,00,000 টকা দি ইমানটো কৰিলে যেতিয়া এই 5 লাখ টকাও দিব, হ'ব দিম দে, এনেকৈ ক'লোঁ। তাৰপিছত সিহঁতে বিভিন্ন ছিংগাৰ, এইজনী প্ৰিয়ংকা ভৰালীৰ লগত কণ্টেক্ট কৰিছিলে, প্ৰাচুৰ্যৰ লগত, প্ৰাচুৰ্য তেওঁৰ লগত কাৰোবাৰ লগত বহুত কণ্টেক্ট কৰিছে মোৰ ওচৰতে, কিন্তু সময় দিনটো নিমিলিলে কাৰণে নহ'ল। শেষত গৈ কাজল দেৱ আৰু এগৰাকী ইয়াৰ লোকেল ছোৱালী, ভাল ছিংগাৰ, কি নাম, তাত গাইছিলে, সিহঁতকে লৈ কৰিবলগীয়া হ'ল। সিহঁতেই মোক প্ৰস্তাৱটো দিছিলে কৰিবৰ কাৰণে। আৰু তাতেই বাৰে ৰহঙীয়া সাংস্কৃতিক সন্ধ্যা, যিহেতু ৰজাই বিভিন্ন জাতি জনগোষ্ঠীক লৈ আছে, এতিয়া মটক ৰাজ্যৰ ৰজা, মটকৰ ৰাজ্য হৈ থকা নাই, মটকৰ ৰাজ্য হয়, কিন্তু বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৰে গীত এটি দুটি গাব লাগে। যিহেতু দিনত